নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। হয়, সকলোৱে এটা অধীৰ আগ্ৰহেৰে বাট চাই আছে যে BTC যিটো গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ এই আজিলৈকে কোনো ধৰণৰ ভেৰিফিকেশ্যন লিষ্ট হওক বা মেৰিট লিষ্ট বা ৰিজাল্ট কোনো ধৰণৰ এতিয়ালৈকে পাব্লিছ হোৱা নাই। সকলোৱে এটা বহুত আগ্ৰহেৰে বা অধীৰ ইচ্ছা বা সকলোৰে যে অতি সোনকালে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ যি লিষ্ট বা ৰিজাল্ট সেইখিনি ওলাব লাগে। সকলোৱে বিভিন্ন ধৰণৰ মেছেজ বা ফোন যোগে মোক বহুতে কৈ আছে যে ৰিজাল্ট বা এই এপইণ্টমেণ্টখিনি কেতিয়া হ'ব, কেতিয়া ৰিজাল্ট দিব। তো আপোনালোকক মই জনাওঁ যে এইটোৱেই যে যিমানখিনি খবৰ পাইছোঁ বা যিমানখিনি লৈ আছোঁ এই মাহৰ ভিতৰতে ৰিজাল্টটো পাব্লিছড হ'ব বা ভেৰিফিকেশ্যন লিষ্টটো পাব্লিছড হ'ব। আৰু অহা মাহৰ প্ৰথমৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যিখিনি কাম কাজ মানে এপ্ৰিলৰ প্ৰথমৰ পৰা এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি ষ্টাৰ্ট হ'ব। আৰু প্ৰত্যেকৰে হয়তো মাৰ্কটো চাব পাৰিব, তেনেকুৱা থাকিব লাগে। আৰু লগতে সকলোকে মাতিব চাগে বা 1:2 মাতিব পাৰে। কিন্তু এই মাহৰ ভিতৰতে ৰিজাল্টটো পাব্লিছড হ'বই। আৰু অহা মাহৰ প্ৰথমৰ পৰা বা প্ৰথম সপ্তাহৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি আৰম্ভ হ'ব। আৰু খুব সম্ভৱতঃ এপ্ৰিল মাহৰ ভিতৰতে এপইণ্টমেণ্টখিনি হ'ব লাগে যিমান সম্ভৱ। একজেক্টলি ডেটটো ক'ব কোনেও নোৱাৰে, কিন্তু যিমানখিনি মই চ'ৰ্চৰ পৰা গম পাইছোঁ বা জানিছোঁ আপোনালোকক জনাইছোঁ যে আপোনালোকে বহুত দিন অপেক্ষা কৰিলে। সকলোৱে যিহেতু বহুতৰে ফোন কৰি জনাইছে যে ধৈৰ্যৰ মানে সীমা পাৰ হৈ গৈছে বা বহুতে বিভিন্ন ধৰণৰ কথা কয় যে ইমান দিন লেট হৈ গ'ল, এতিয়ালৈকে ৰিজাল্ট পাব্লিছ হোৱা নাই বা কিবা কিবি বহুতো ধৰণৰ এতিয়া প্ৰব্লেমৰ কাৰণে হওক বা কিবা কাৰণতে হওক যি ৰিজাল্টটো পিছুৱাই আছিলে বা লেট হ'লে, তো ইয়াৰ কাৰণ বহুতো থাকিব পাৰে। সেইখিনি আমি নাজানো কিহৰ কাৰণে ইমান লেট হ'ল, কিন্তু আপোনালোকে চিন্তা কৰিব নালাগে, কাম ইতিমধ্যে সকলো সম্পূৰ্ণ হৈছে। তো এই মাহৰ যিকোনো টাইমত ভেৰিফিকেশ্যন লিষ্টখিনি পাব্লিছড হ'ব। আৰু অহা মাহৰ প্ৰথম সপ্তাহত ভেৰিফিকেশ্যনখিনি কাম হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন। বাকী সকলোৱে কেইদিনমান অপেক্ষা কৰক, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি অতি সোনকালে আৰম্ভ হ'ব। আৰু লগতে এপইণ্টমেণ্ট যিমান সম্ভৱ এপ্ৰিল মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আমি খবৰ পাইছোঁ। তো আপোনালোকে চিন্তা কৰিব নালাগে বেছি, এই মাহৰ ভিতৰতে খুব কম দিনৰ ভিতৰত বা 2-এদিনৰ ভিতৰতে হওক বা এই মাহৰ যিকোনো এটা ডেটত ছাডেনলি হয়তো এটা লিষ্ট পাব্লিছড হৈ যাব। এইটো আপোনালোকে ভেৰিফিকেশ্যন লিষ্ট ক'ব পাৰে, ৰিজাল্ট ক'ব পাৰে, মেৰিট লিষ্ট ক'ব পাৰে। তো এটা ডেটত ছাডেনলি পাব্লিছ হৈ যাব। আপোনালোকে ৱেবছাইটখিনি ভিজিট কৰি থাকিব, মানে ডাইৰেক্টৰ অফিচৰ ৱেবছাইটটো চাব বা বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ৱেবছাইটটো আপোনালোকে চাই থাকিব। কাৰণ এই দুটা যিকোনো এটা ৱেবছাইটত আপোনালোকৰ ৰিজাল্টটো পাব্লিছড হ'ব আৰু তাতে আপোনালোকে চাব পাৰিব। তো এইখিনিয়ে আছিল যে ৰিজাল্ট অতি সোনকালে পাব্লিছড হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে। থেংক ইউ।